প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি সৌন্দৰ্য চৰ্চাৰ বিধান লৈ আপোনালোকৰ ওচৰত পুনৰ উপস্থিত হৈছোঁ। অতি কম খৰচতে আৰু কম সময়ৰ ভিতৰতে ছালৰ যতন কেনেদৰে ল'ব পাৰি সেই বিষয়ে আজি ক'বলৈ ওলাইছোঁ। কৰ্মব্যস্ত জীৱনত পুৰুষেই হওক বা মহিলাই হওক, সকলো ব্যক্তিয়ে নিজৰ স্বাস্থ্য আৰু ছালখনৰ যতন ল'বলৈ প্ৰায়ে এলাহ কৰে। অকল ঘৰত থকা গৃহিণীয়েই নহয়, চাকৰিয়াল গৃহিণীসকলেও নিজৰ ঘৰখনৰ সকলো কাম কাজ সামৰি থৈ কৰ্মস্থলীলৈ যাবৰ সময়ত লৰালৰি হয়। ফলত নিজৰ স্বাস্থ্য আৰু ছালৰ যত্ন ল'বলৈ সময়ৰ অভাৱ ঘটে। সেয়েহে মই আজি ঠাণ্ডা আৰু গৰম দুয়োটা সময়তে উপযোগীকৈ আপোনালোকক একেবাৰে সহজ, কম খৰচতে আৰু কম সময়তে ব্যৱহাৰ কৰিব পৰা ছালৰ যতন ল'বলৈ সম্পূৰ্ণ প্ৰাকৃতিক টিপছ দিব বিচাৰিছোঁ। শুনকচোন। প্ৰথমতে আপোনালোকে সম পৰিমাণৰ চাউল আৰু সৰিয়হ ল'ব। সৰিয়হখিনি ধুই পৰিষ্কাৰ কৰি ল'ব। চাব যাতে তাত বালি, শিল বা অন্য ধৰণৰ একো বস্তু নাথাকে। যিসকলে চাউল দোকানৰ পৰা কিনি আনে সেইসকলে চাব যাতে চাউলটো অলপ ভাল কোৱালিটিৰ হয়। কাৰণ ঔষধ মিহলি চাউল যদি আপোনালোকে ব্যৱহাৰ কৰে ছালখনৰ অপকাৰ কৰাৰ সম্ভাৱনা থাকে। ঘৰুৱা চাউল হ'লে ভাল। চাউলখিনি কিন্তু নুধুব। চাউল আৰু সৰিয়হ দুয়োখিনি ভালদৰে শুকুৱাই লৈ মিক্সিত খুন্দি ল'ব। যদি মিক্সাৰ মেচিন নাই তেনেহ'লে খুন্দনাত খুন্দি ল'লেও হ'ব। চাব যাতে চাউল আৰু সৰিয়হখিনি ভালদৰে খুন্দা হোৱাৰ পিছত আপোনালোকে যিখিনি গুড়ি হ'ল সেই গুড়িখিনি এটা ভাল বৈয়ামত বতাহ নোপোৱাকৈ সুমিয়াই থ'ব। আৰু আপোনালোকে গা ধোৱাৰ আগমুহূৰ্তত এই মই দেখুওৱাৰ দৰেই 2 চামুচ বা 1 চামুচ আপোনালোকে নিজৰ পৰিমাণৰ জোখত লৈ পানীত গুলি ল'ব। এই পেষ্টটো তৈয়াৰ কৰোঁতে হালধি গুড়ি অকণমান মিহলাই ল'ব। একেবাৰে অকণমান মিহলাব। ঘৰত খাবলৈ অনা হালধি গুড়ি থাকে, তাৰে অকণমান মিহলাই ল'ব। বেছিকৈ নিদিব, কাৰণ বেছিকৈ হালধি দিলে হাতত তাৰ ৰং লাগি থকাৰ সম্ভাৱনা অধিক। চাব যাতে বেছি পনীয়া নহয়, অকণমান টানকৈ থাকিবলৈ দিব। আৰু সেই পেষ্টটো লৈ আপোনালোকে গা ধোৱাৰ সময়ত চাবোন যেনেদৰে ঘঁহে তেনেদৰে হাতত, মুখত বা গোটেই গাটোত আপোনালোকে ঘঁহিব পাৰে। আৰু ঘঁহাৰ পিছত আপোনালোকে বিশেষ একো অন্য বস্তু ব্যৱহাৰ কৰিবলৈ প্ৰয়োজন নাই। ইয়াৰ পাছতেই গা ধুই দিব। আৰু গা ধোৱাৰ পাছত লক্ষ্য কৰিব যে আপোনালোকৰ ছালখন কেনেদৰে মসৃণ হৈ পৰে। গা ধুই উঠাৰ পাছত আপোনালোকে সচৰাচৰ ব্যৱহাৰ কৰা ক্ৰীম বা বডি লোচন ঘঁহিব পাৰে। আৰু এনেদৰে অতি কম সময়তে আৰু কম খৰচতে আপোনালোকে ছালখনৰ যতন ল'ব পাৰে। ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাথাকে, সম্পূৰ্ণ প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয় আৰু নিজেই কৰা হয়। এই পেষ্টটো ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে দেখিব যে আপোনালোকৰ ছাললৈ, স্কিনলৈ এক্সট্ৰা এটা নেচাৰেল গ্ল' আহিছে। যদি এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰক। এনেধৰণৰ আৰু অধিক ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।